بسم الله الرحمن الرحيم السلام عليكم ورحمة الله وبركاته প্রিয় দর্শক মণ্ডলী আজি মই বিশেষকৈ আপোনালোকৰ ওচৰত অৰ্থাৎ মহিলাসকলৰ বাবে এই ভিডিঅ'টো লৈ আহিছোঁ ইনশাআল্লাহ আৰু সকলো মহিলাই যাতে এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই আৰু সম্পূৰ্ণৰূপে যাতে ভিডিঅ'টো চাই সকলোৱে শ্বেয়াৰ কৰি দিয়ে আৰু এই ভিডিঅ'টোৰ দ্বাৰা যাতে সকলো মহিলাই ইয়াৰ ওপৰত আমল কৰিব পাৰে আৰু সকলো মহিলাই যাতে উপকৃত হ'ব পাৰে সফলতা লাভ কৰিব পাৰে তাৰ কাৰণে সকলো মহিলাই যাতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে আৰু পুৰুষসকলে যাতে নিজৰ নিজৰ বিবিসকলক মা ভনীসকলক যাতে এই চাৰিটা কামৰ আদেশ কৰে আৰু চাৰিটা গুণ যাৰ ভিতৰত থাকিব সেইজনী মহিলাৰ বাবে সেইজনী নাৰীৰ বাবে জান্নাতৰ আঠখন দৰৱাজা খুলি দিয়া হ'ব আৰু সেই মহিলাজনী অৰ্থাৎ সেই নাৰীজনীয়ে সেই জান্নাতৰ আঠখন দৰৱাজাৰ যিকোনো এখন দৰজাই দি প্ৰৱেশ কৰিব পাৰিব হযৰত আব্দুৰ ৰহমান বিন আউফ ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যিজনী মহিলাৰ ভিতৰত এই চাৰিটা গুণ থাকিব চাৰিটা কাম কৰিব অৰ্থাৎ চাৰিটা আমল কৰিব সেইজনী মহিলাৰ বাবে জান্নাতৰ আঠখন দৰৱাজা খুলি দিয়া হ'ব আৰু সেইজনী মহিলাই সেই আঠখন দৰৱাজাৰ যিকোনো এখন দৰৱাজাই দি প্ৰৱেশ কৰিব পাৰিব আৰু সেই চাৰিটা আমলৰ ভিতৰত প্ৰথমটো আমল হৈছে সেইজনী মহিলাই নামাজ কায়েম কৰিব লাগিব নামাজ পঢ়িব লাগিব নামাজ আল্লাহক ভয় কৰি পঢ়িব লাগিব আৰু নামাজ আল্লাহ আৰু আল্লাহৰ ৰাসূলক ৰাজি আৰু খুশি কৰাৰ কাৰণে আদায় কৰিব লাগিব আৰু খুজু আৰু হুজুৰ হৈতে নামাজ ইতমিনানৰ হৈতে তৰতিলৰ হৈতে সহি কৈ নামাজ আদায় কৰিব লাগিব দুই নম্বৰ হৈছে ৰজা ৰাখিব লাগিব দুই নম্বৰ আমলটো হৈছে ৰজা ৰাখিব লাগিব আৰু তিনি নম্বৰ আমলটো হৈছে নিজৰ লজ্জাস্থানক হিফাজত কৰিব লাগিব নিজৰ আব্ৰুক হিফাজত কৰিব লাগিব নিজৰ যি লজ্জাস্থান আছে সেই লজ্জাস্থানক হিফাজত কৰিব লাগিব আৰু চাৰি নম্বৰ আমলটো হৈছে চাৰি নম্বৰ কামটো হৈছে নিজৰ স্বামীক অনুগত হ'ব লাগিব অৰ্থাৎ নিজৰ স্বামীক খেদমত কৰিব লাগিব এই চাৰিটা আমল যিসকল মহিলাই কৰিব আল্লাহক ৰাজি খুশি কৰি তেনেহ'লে সেইজনী মহিলাই নিশ্চয় সেই জান্নাতত প্ৰৱেশ কৰিব পাৰিব আৰু সেই জান্নাতৰ যি আঠখন দৰজা খুলি দিয়া হ'ব যিকোনো এখন দৰজাই দি প্ৰৱেশ কৰিব পাৰিব আৰু তেওঁলোকক আদেশ কৰিব তোমালোকে জান্নাতত যোৱা সেইকাৰণে এই আমলকেইটা সকলো মহিলাই যাতে কৰিবলৈ চেষ্টা কৰে আৰু এই আমলকেইটা কৰাৰ আগত যাতে ইখলাস ঠিক হয় যাতে ইয়াৰ জৰিয়াই এইকেইটা আমল কৰিছো মই ইয়াৰ জৰিয়াই যাতে মই জান্নাতত যাব পাৰোঁ জান্নাতৰ যি আল্লাহে ওয়াদা কৰিছে যি ফজিলত বৰ্ণনা কৰিছে সেই ফজিলতসমূহ যাতে এই সওয়াবসমূহ মই পাওঁ তাৰ কাৰণে শুদ্ধ অন্তৰৰ দ্বাৰা এই চাৰিটা আমল কৰিব ইনশাআল্লাহ আল্লাহে ইয়াৰ সওয়াব দান কৰিব আৰু যি হাদিসৰ মধ্যমত জনাইছে ইনশাআল্লাহ সেই সওয়াব সম্পূৰ্ণৰূপে লাভ কৰিব পাৰিব আৰু আপোনালোকৰ ওচৰত মই আৰু এবাৰ ৰিকুৱেষ্ট কৰি কৈছো পুৰুষ হওক মহিলা হওক সকলোৱে যাতে এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই আৰু চাই সকলোৱে যাতে শ্বেয়াৰ কৰি দিয়ে আৰু যাতে মহিলাসকলে আমাৰ মা ভনীসকলে উপকৃত হ'ব পাৰে আৰু খাস কৰি আমাৰ মা ভনীসকলৰ সন্মুখত দিনে ইছলাম পঢ়োৱাটো বহুত কঠিন হৈ পৰে যুৱক ভাইসকলে পুৰুষসকলে মছজিদত হ'লেও জুমাৰ দিনাখন হ'লেও ইমাম সাহাবৰ বয়ান শুনিব পাৰে বা জলসাহত গৈ বয়ান শুনিব পাৰে কিন্তু আমাৰ মা ভনীসকলক ইছলামৰ কিছু মাসলা মাসাইল শিকোৱাটো বহুত কঠিন আমাৰ নিজৰ যিসকল স্বামী আছে বা যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকক মাকসকলক ছোৱালীসকলক বা নিজৰ ভনীসকলক শিকাবলৈ লাজ কৰে সেইকাৰণে এই ছ'চিয়েল মিডিয়াৰ মাধ্যমত যাতে আমাৰ মা ভনীসকলে কিছুমান ইছলামৰ মাসলা মাসাইল
কিছুমান ফজিলত যাতে তেওঁলোকৰ ওচৰত পहुঁচি যায় সেইকাৰণে এই ভিডিঅ'টো খাস কৰি শ্বেয়াৰ কৰিব আৰু তেওঁলোকে যাতে উপকৃত হ'ব পাৰে আৰু সকলোৰ ওচৰত মই আকৌ এবাৰ কৈছোঁ যিজনী মহিলাৰ ভিতৰত এই চাৰিটা গুণ থাকিব তেওঁলোকৰ বাবে জান্নাতৰ 8খন দৰজা খুলি দিয়া হ'ব আৰু তেওঁলোকে সেই যিকোনো এখন দৰৱাজাই প্ৰৱেশ কৰিব পাৰিব আৰু সেই চাৰিটা গুণ কি কি সেই চাৰিটা আমল কি কি এক নম্বৰটো হৈছে যে তেওঁলোকে নামাজ আদায় কৰিব লাগিব নামাজ টাইম কৰিব লাগিব অৰ্থাৎ নামাজ পঢ়িব লাগিব 2 নম্বৰটো হৈছে ৰোজা ৰাখিব লাগিব 3 নম্বৰটো হৈছে নিজৰ লজ্জাস্থানক হেফাজত কৰিব লাগিব আৰু 4 নম্বৰটো হৈছে নিজৰ স্বামীক খেদমত কৰিব লাগিব অৰ্থাৎ নিজৰ স্বামীক ৰাজি আৰু খুশি কৰি ৰাখিব লাগিব সকলোৱে ইনশাআল্লাহ এই চাৰিটা আমল কৰিবলৈ চেষ্টা কৰিব ইনশাআল্লাহ নিশ্চয় ইয়াৰ সওয়াব ফজিলত সম্পূৰ্ণ লাভ কৰিব পাৰিব আৰু আল্লাহৰ নবীৰ ফৰমান হয় হাদিস হয় কেতিয়াও মিছা হ'ব নোৱাৰে ইনশাআল্লাহ সকলোৱে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব